স্নেহা আজি অলপ ভগৱানক ভালদৰে প্ৰাৰ্থনা কৰিবাচোন কাৰণ আজি মই বহুত ডাঙৰ মিছন এটাত গৈ আছো আচ্ছা যাব ওলাইছা যোৱা সেইজনীৰ মুখ চাই কেনে নাযাবা সেইজনীৰ মুখ চাই গলে একদমতে সাকসেস হ'ব নোৱাৰা সেইজনীৰ নামটো কৈ তুমি ৰাতিপুৱা পাই মোৰ মুডটোৱে বেয়া কৰি দিলা আৰে সেইজনীৰ আৰু কোনে মুখ চাই যাব কোৱাচোন আৰে বাবা যোৱা যাও সোনকালে আহিম কৰবাত যোৱা নেকি ভাইটি দিলে নহয় এডালে পিছতে মাত অলপো মানে কাণ্ড জ্ঞান নাই আৰে মানুহ এটা ক'বাত যাব ওলাইছে কিবা এটা কাম থাকিব পাৰে পিছতে মাত দিলে মানুহটোৰ কাৰণে বহুত বেয়া ভগৱান সেইখিনিও নাজানে সেইকাৰণে চবৰে পৰা গালি খাই ফুৰে ক'ত মৰিল বা মই এই বুঢ়াটি তোৰ গা পা ধোৱা হল পূজা পাতি কৰিলো এই ইটাক লাগি মোক একটু চাহ দিব পাৰা নাই ক'ত মোৰ চাই মৰম নহয় কি কওকচোন মা কি কম তোক ইমান দেৰি হল মই ইটাক লাগি চাহ একটু বনাই সেই ৰাতিপুৱাই উঠলো মোৰ গা পা ধোৱা হল ৰ'বচোন মই চাহ লৈ আহিছো ৰ'ব নাখাং তোৰ মই এতিয়া চাহ ভাত খাবাৰে হল আপুনি ৰ'ব মই চাহ লৈ আহিছো এটিৰ মিঠা মিঠা কথা আৰে বাবা সোনকালে যাম ৰ আগতে সি আহি লওক সি অহাৰ পিছত আমি সোনকালে যাই পাম ঠিক আছে ৰাখিছো স্নেহা তুমি কৰবাত যাবা নেকি লগৰ এজনীৰ বাৰ্থডে পাৰ্টি আছে তালৈ যাম মই আকৌ ভাবিছিলো তুমি যদি আজি ফ্ৰী আছা একেলগে বজাৰলৈ গলোহেঁতেন মানে মায়ে মোক এগালমান বস্তু আনিবলৈ দি থৈছিলে মোৰ অকলে অকমান কষ্ট হয় আপুনি সাহস কেনেকে পালে মোক বজাৰত যাবলৈ লগ ধৰিবৰ কাৰণে আপুনি নাজানে মোৰ পাপাই কি কৰে আৰু মই আপোনাৰ লগত বজাৰত যাম একমাত্ৰ অসীমক ভাল পাওঁ কাৰণে মই এখন ঘৰত আছো নহলেতো মই এখন ঘৰত বিয়াই নহলো হয় বিয়া হয়তো আপুনি নিজৰ গিৰিয়েৰৰ মূৰটো খালে এতিয়া আপোনাৰ মোৰ সংসাৰখনত চকু স্নেহা মুখখন থাকিল বুলি যিকোনো কথা নকবা দেখিব ইচ্ছা নাযায় ও ভাই যাওঁৱে নেকি তই নাযায় কি কৰবি হাতত যিখিনি আছিল গোটেইচোন গেলে লেংটা হৈ গেলো বে আজি ৰাতিপুৱা আহোতে পিছফালৰ পৰা সেইজনীয়ে মাত দিছিল নহয় মেকুৰী ৰাস্তা কাটলেও মানুহৰ ইমান দিন বেয়া নহয় তাইৰ মাতটোত মোৰ যিমান দিন বেয়া হল আজি চলা মই তই যা পিছে মই অলপ খেলো আপুনি কিয় ইমান সোনকালে গুচি গ'ল আপোনাৰ অবিহনে এইখন ঘৰত মোৰ থাকিবলৈ বহুত কষ্ট হৈছে একমাত্ৰ এই সন্তানটোৰ স্বাৰ্থতহে মই জীয়াই আছো কিমান আশা আছিলে আপোনাৰ এই সন্তানটোক লৈ হেল্ল' ক'ত আছে আপুনি অফিচৰ পৰা আহি আছো শুনকচোন আমাৰ ৰিপৰ্টটো আহিলে নহয় হয় নেকি কি ক'লে ডক্টৰে ডক্টৰে ৰিজাল্ট পজিটিভ বুলি কৈছে কি সঁচাই মই এতিয়াই ঘৰলৈ গৈ আছো ৰবা ৰ'বচোন ৰ'ব আপুনি ইমান খৰধৰকৈ আহিব নালাগে নাই মই আজি মাংস লৈ যাম মই গৈ আছো ৰবা ঠিক আছে বাৰু আহক কিন্তু ফোনটো কাটি লাহে লাহে আহক নাই ফোন নাকাটিবা মই আজি ফোনত কথা পাতি ঘৰলৈ যাম নহয় ফোনত কথা পাতি থাকিলে মই সোনকালে গৈ পোৱা যেন পাম ৰবা মই আহি আছো ঠিক আছে আপুনি লাহে লাহে আহক হেল্ল' 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 মা তই ছোৱালী মই ক'বাত গ'লে পিছতে মাত দিবি তোৰ কাৰণে আজি হাৰিলো মই ছোৱালী মোৰ জীৱনটো শেষ কৰি দিলি তই কি হৈছে তোমাৰ কিয় এনেকে আছা তুমি কি হৈছে তাইৰ কাৰণে আজি মই হাৰি গলো জানা মই যাব ওলাওতে পিছৰ পৰা মাত দিছিল এতিয়া পইচা কি তাইৰ বাপেকে দিব নেকি মোক তুমি চিন্তা নকৰিবা মই এতিয়াই পইচা খুজিছো মই এতিয়াই পাপাক পইচা খুজিম ৰবা মই পাপাক ফোন কৰিছো ৰবা হেল্ল' পাপা ঐ বাবা কি হৈছে তোৰ ইমান মদ খাই কিয় আহিছা তই ৰাতিপুৱাই কিবা এটা কামত ওলাই গৈছিলো যাতে কুলক্ষিনীৰ মুখখন চাই গৈছিলো মা তাইৰ মুখখন চোৱাৰ কাৰণে মই হাৰি থাকিলো
তই সেই কুলক্ষণীৰ মুখ চাই কিয় দিছে বাবা আৰে তাই যে বাহিৰত জিলকি থাকব কোনি জানে চালি ক'ৰবাত যাবা নাপাওঁ আগে ফেকা দি মৰে মইতো তাইক কেহিমবাই এখন ঘৰৰ পৰা খেদিলো কিন্তু তোৰ তিৰিৰ সহায় হওক বুলিহে ৰাখিছো নহ'লেতো তোৰ তিৰিয়ে চব কাম কৰিব লাগিব উপায় নাপাওঁ হৈ গৈছে তোৰ কাৰণে স্নেহা কালি ৰাতি ভাইটিয়ে কিয় ইমান হুলস্থুল কৰিছিলে হ'ব আপুনি জানি কেনে নজনাৰ এক্টিং কৰিব নালাগে তুমি কিয় তেনেকৈ কৈছা স্নেহা আপোনাক তেনেকৈ নকৈ কেনেকে ক'ম ক'ৰবাত যাবলৈ ওলালে আপুনি আপোনাৰ মুখখন নেদেখুৱাব বুজিছে কাৰণ আপোনাৰ মুখখন চাই আমি ক'ৰবালৈ গ'লে আমাৰ কামেই সফল নহয় বুজিছে কি হ'ল ইমান দেৰি কৰি দিছে প্ৰথমদিনৰ পৰা ৰখি আছো ৰখিতো আছয়ে আজি মই পইচাই মেনেজ কৰিব নোৱাৰিলো ৰে আৰু আজি আমি দুজন খেলা খেলিব যাই আছো সেইখনতো অলপ চলপ পইচা লৈ গ'লে লাভে নাই তাকে ভাবি আছো কি কৰো ঐ বিকি তই মোক 2 লাখ মান টকা দিব পাৰিবি নেকি বিয়াত মোৰ আপত্তি নাই কিন্তু এমাহৰ পিছত মোৰ বিয়া আহি আছে মোক কিন্তু বিয়াৰ আগতে দিব লাগিব দেই মইতো জানোৱে তোৰ বিয়া আহি আছে তই টেনচন কিয় লৈছ বিয়াৰ আগত পাই যাবি নহয় দিবিতো হ'ব পিছে বল আজি জিকিলেও তই আজিয়ে পাই যাবি অ কুলক্ষণী ঐ ঘৰ মুচিয়ে আছা তিতাৰ পৰা এই কাপোৰ সোপা খুলি দিব যা সোনকাল ধুইয়া মা মোৰ গাটো ইমান ভাল নহয় আজি নহ'লে কাপোৰখিনি মেচিনতে দিওঁ নেকি বাহ তাইহে চলি জন্ম দিব আমি আৰু চলি জন্ম দিয়াই নাই মা মোৰ সঁচাকৈ গাটো ভাল নহয় সেইকাৰণেহে কৈছো অ মোৰ চলি তো মুৰা খালিয়ে ইটা বা কাৰ পাক লৈ এইটো ঘূৰি আছা মোৰ ঘৰত মা আপুনি মোক যি কয় কওক কিন্তু মোৰ এই সন্তানটোৰ কথা একো নকব বা বেটি অ তো ঘৰৰ পৰা উলিয়াই দিম ৰ যতে ধান্দা দিবি লক্ষ্মী মই তোমাক মোৰ জীৱনত পাই বহুত সুখী আজিলৈ তুমি মোৰ যেনেকৈ যত্ন ৰাখিছা ঠিক তেনেকৈ মোৰ ঘৰখনৰো তেনেকৈ সদায় যত্ন ৰাখিবা আপুনি চিন্তাই নকৰিব আপোনাৰ ঘৰখনৰ দায়িত্ব এতিয়াৰ পৰা মোৰ কেৱল আপোনাৰ কথা ৰাখিবলৈহে মই ইমানবোৰ সহ্য কৰি এইখন ঘৰত আছো নহ'লে মই কেতিয়াবা ইয়াৰ পৰা গুচি গলোহেঁতেন স্নেহা কাপোৰ জাপি আছা কিয় তুমি দেখা নাই নেকি দেখিছো তুমি কিয় জাপিব লাগে মোক ক'ব লাগে মই ধুনীয়াকৈ জাপি দিম নহয় তোমাৰ কাপোৰবোৰ হেৰি মানে স্নেহা আজি মানে এখন খেল খেলিব যাব ওলাইছিলো মানে খেলখন বহুত ডাঙৰ খেল তাত বহুত পইচাৰ দৰকাৰ তুমি পাপাক কৈ 50,000 এটা মেনেজ কৰি দিয়া না তুমি পগলা হৈছা নেকি কালি পাপাই তোমাৰ গোটেই ধাৰবোৰ মাৰিছিলে আজি ক'ৰ পৰা দিব পাপাই আৰে তুমি ক'লে তোমাৰ পাপাই তোমাক কেতিয়াও না নকৰে এবাৰ মাত্ৰ পাপাক মই নোৱাৰো পাপাক খুজিব মোৰ ভাল নালাগে সদায় পাপাক খুজিব স্নেহা মই তোমাক হাত জোৰ কৰি কৈছো এবাৰ খালি মোৰ খাতিৰত এবাৰ লাষ্ট কোৱা আৰু চাবা আজি মই জিকিমেই ঠিক আছে তোমাৰ কাৰণে মই সুধিছো পাপাক এবাৰ হেল্ল' পাপা মোক 50,000 এটা লাগিছিলে মানে ইমিডিয়েটলি দিবানে নাই এইবাৰ লাষ্ট আৰু ঠিক আছে দিয়া পাপা দিব ঠিক আছে তুমি এবাৰ বাহিৰত যাই চোৱাচোন সেই কুলক্ষণীটো থাকিব পাৰে তাইক চাই গ'লে কিন্তু মই হাৰি যাব পাৰো ঠিক আছে ৰ'বা মই চাই আহিছো তাইক আছেনে নাই বাইদেউ এনে অকমান আৰাম কৰি আছিলো কোৱাচোন আপুনিতো আজি ক'তোৱে নাযায় তেনেকে ক'তো যাব লগা নাই কিবা কাম আছে নেকি তোমাৰ নাই একো কাম নাই আপুনি ৰেষ্ট কৰক মই আহিছো দিয়ক কিবা লাগিলে মোক ক'ব শুনিছা তাই শুই আছে তুমি জলদি যোৱা তাই ৰুমত আছে তাই ৰুমত আছে তুমি জলদি যোৱা ঠিক আছে কিন্তু শুনা এটা কথা মনত ৰাখিবা আজি কিন্তু লাষ্ট এইবোৰ যদি তুমি আৰু নকৰা তুমি নিজেই দেখিছা ঘৰত কিমান অশান্তি হৈ থাকে তোমাৰ কাৰণে হ'ব মাই সুইটহাৰ্ট মই যাওঁ এতিয়া খেলত যোৱাৰ আগে এইবোৰ ক'ব নাপায় নহয় বাইদেউ দেখা থাকা নিচা অন্ধবিশ্বাস আৰু কুসংস্কাৰে
ভাঙি পেলাই একো একোটা সম্পৰ্ক। সময় পাৰ হৈ যায়। লাহে লাহে অসীমে তাৰ স্বভাৱৰ সৈতে বন্ধুত্ব কৰে। ক্ৰমান্বয়ে ঘৰখনত লক্ষ্মীৰ লগতো অত্যাচাৰ বাঢ়ি যায়। অসীমে দিনৰ পিছত দিন ধৰি নিজকে হেৰুৱাই পেলায়। তাৰ বাবে সকলো অচিনাকি। পুৱা শুই উঠিয়ে যেনেকৈ নহওক তাক কেৱল টকা লাগে। আনফালে ঘৰখনৰ এই অকলশৰীয়া মানুহজনে মনৰ মানুহজন নোহোৱা হ'লে জীৱনটো জীয়াই থাকিবলৈ বৰ কষ্ট হয়। কোনে বুজিব, কাক বুজাব? এইখন ঘৰৰ এই বিধৱা মানুহগৰাকীৰ কথা কোনে শুনিব? তেনেকৈ দিনৰ পিছত দিন পাৰ হৈ যায়। লক্ষ্মীৰ জীৱনত অত্যাচাৰসমূহ চলি থাকে আৰু অসীমেও তাৰ স্বভাৱৰ সৈতে দিনবোৰ পাৰ কৰে। 2 মাহ পাৰ হৈ যায়। তুমিতো সদায় সদায় কিয় ইমানকৈ মদ খাই আহা? মই মদ খালো, তোৰ কি প্ৰব্লেম হয় হা? মই মদে খাওঁ বা গাখীৰে খাওঁ, মোৰ ইচ্ছা, মোৰ লাইফ। মই নিজৰ পইচাৰে খাইছো, তোৰ বাপেৰেতো মোক খোৱা নাই। আৰে মোৰ মাইকীৰ একো প্ৰব্লেম নাই, মাৰ একো প্ৰব্লেম নাই, তোৰ কিয় ইমান গা জ্বলিছে? এইটোক দেখিলে মানে হেই। চোৱা স্নেহা, তুমি তোমাৰ পাপাক কৈ সোনকালে মোৰ কাৰণে পইচাৰ ব্যৱস্থা কৰা। আৰে চালা, আজি এসপ্তাহ হ'ল মই খেলিব যাব পৰা নাই। মোৰ লগৰবোৰে ডেইলি 20-30টাকৈ মোক ফোন কৰি থাকে। মইহে জানো মোৰ কি অৱস্থা হৈ আছে। প্লিজ স্নেহা, পাপাক অলপ পইচা খোজাচোন জলদি। মই নোৱাৰো পাপাক পইচা খুজি থাকিব বাৰ বাৰ। মই নোৱাৰো, মই নোখোজো পাপাক পইচা। স্নেহা, তুমি মোৰ অৱস্থাটো চোৱা না, মোৰ কি অৱস্থা হৈ আছে। এবাৰ প্লিজ তুমি পাপাক কোৱা, পাপাই দিব। মই নোখোজো পাপাক আৰু পইচা। তুমি কি পাপাৰ গছ হ'ব বুলি ভাবিছা? মই নোখোজো বুলি কৈছো, মই নোখোজো পাপাক পইচা। নোখোজ তই পইচা নোখোজ হা? যেনেকে নহওক কিয় বাপেৰক পইচা খোজ মোৰ কাৰণে, নহলে তোক মই শেষ কৰি পেলাম। কি হ'ল? তোৰ গধূলিৰ পৰা ফোন কৰি আছো, তই ধৰা নাই যে? মই জানো তই মোক কিয় ফোন কৰি আছ। মই একো মেনেজ কৰিবই পৰা নাই। এসপ্তাহ পিছত মোৰ বিয়া, সেইটোতো গম পাইছোৱে। এটা কাম কৰ, এইডাল লৈ যা। এইডাল মোক মাইকীয়ে বিয়াত দিছিল। এইডাল বেছি যিখিনি পইচা পাওঁতো পাবিয়ে, তাৰে পিছত যিখিনি ৰৈ যায় তোৰ বিয়াৰ আগত মুঠতে মই তোক ক্লিয়াৰ কৰাই দিম। যিমান পাৰা জল্দি দিবি। হ'ব যা। তুমি পাপাক পইচাৰ কথা ক'লা নে নাই? নকওঁ মই পাপাক পইচাৰ কথা। মইতো তোমাক ক'ব দিছিলো। মই নোৱাৰো ক'ব। নোৱাৰা তুমি ক'ব। কি কৰিছা তুমি এইবোৰ? তুমি যি দেখিছা তাকে কৰিছো। নালাগে দিয়া, তুমি ক'ব নালাগে, মোৰ হৈ গ'ল ব্যৱস্থা। শুনাচোন, মোৰ চেণ্ডাল। অসীম, কি হৈছে স্নেহা? মই নোৱাৰা হৈছো আৰু অসীমৰ লগত চলিব। কি হ'ল? কি কৰিলে অসীমে তোমাক? কোৱাচোন। সদায় মোক মেণ্টেলি ফিজিকেলি বহুত হাৰাচমেণ্ট দিছে বৌ। মই নোৱাৰো, সদায় পইচা সুধি দেউতাক ফোন কৰিব দিয়া। ক'ৰ পৰা আনিম মই ইমানবোৰ টকা? ৰবাচোন, তুমি দুখ নকৰিবা। আৰু ৰবা, যদি মই তাক টকা দিব নোৱাৰো, সি মোক মাৰ ধৰ কৰে। তুমি তাক বুজোৱাচোন। সি নুবুজে বৌ, সি এইবোৰৰ প্ৰতি একদম এডিক্টেড হৈ গৈছে। ৰবা, তুমি চিন্তা নকৰিবা। ভগৱান আছে নহয়, একো অন্যায় নহয়। তুমি ৰবা, মই তোমাৰ কাৰণে পানী এগিলাচ লৈ আহিম। ৰবা, নাকান্দিবা। কি হব, ঘৰখনত থাকি একদম ভাল লগা নাই। ইমান অশান্তি কৰা কৰিছে দিনক দিনে। মা, তোৰ লগত কি পইচা আছে দিচোন, মই অলপ যাওঁ ওলে। তই বৰিটোৰ বস্তু গেলাও বেছি বেছি শেষ করলি, আৰু এতিয়া মোৰ বস্তুত ধৈছা তই। তই মৰি নাযায় যে এনকে অশান্তি দি থাকাত থাকি। তাৰ মানে তই মোক পইচা নেদা? নেদাম। হয় নেকি? ৰ তেন্তে পাকঘৰত থকা গোটেই কাঁহৰ বাচন মাখা আজি বেছি শেষ কৰি দিম।
ঐ সেইগিলাখান নেমবি চব সেইগিলা মোৰ বিয়াত প তাক ইমান ফোন কৰি থাকো আগতে ইমান ফোন কৰিলো এতিয়া ফোন কৰিছো কাটি কাটি দি আছে আজি মই তাক ঘৰত যাই যদি মই পইচা ওলাব নোৱাৰো তাক মই চাই ল'ম আজি কৰে আপোনাৰ ল'ৰা পাতলো সি নাই ৰবা অলপ ওলাই গৈছে সি গালে মোৰ পৰা পইচা লৈ গৈছে 2 লাখ টকা হা সি 10 দিনত ঘূৰাই দিম বুলি কৈছিলে মই বাৰে বাৰে ফোন কৰো হা সি মোৰ ফোনটো বাৰে বাৰে কাটি দিয়ে এতিয়া মই কি কৰিম আপুনি কওকচোন বাবা লৈছি তো উপায় নাই মই লাহে লাহে ধাৰ মাৰিম যাওঁ মই নাজানো কিন্তু মোৰ লগত সি চিগনেচাৰ কৰিছে দলিনত হা মই কিন্তু তাক পুলিচত তাকে লৈ যাম আৰু পুলিচত তাতে দি কিনে মই তাক কেছ কৰিম সেইগিলা নকৰবা তুমি লাহে লাহে মই কৈছো তো ময়ে দিম যাওঁ তুমি অলপ ধৈৰ্য ধৰা আপুনি বয়সীয়াল মানুহ হিচাপত আপুনি মোক কৈছে মই নিজক সুধি নিছিলে আপোনাৰ কথা বিশ্বাস কৰিছো কিন্তু আপুনিও কিন্তু তাৰ নিচিনা নকৰিব ঠিক আছে নকৰো দেৰি হ'ব পাৰে কিন্তু তোমাৰ মই পইচা দিম ঠিক আছে আপোনাৰ কথা শুনিলো আৰু আপোনাৰ লগত আপুনি কৈ দিব যাতে আপুনি 2 দিনৰ ভিতৰত পইচাটো মোক দিয়ে ঠিক আছে মা কোন আহিছিলে কুলক্ষণী তই মোৰ আগৰ পাই যা কোন আহিছি কোন অহা নাই তই অফিচত নি নাকি তোক যি চব কম খাই দিলি মোৰ ঘৰ তই বাইদেউ আপোনাৰ ল'ৰা ক'ত গৈছে ক'ত গৈছি মই গম নাপাওঁ আপোনাৰ ল'ৰাই মোৰ বন্ধনৰ পৰাই 1 লাখ টকা ধাৰ কৰি লৈছে আপোনালোকে কেনেকে দিব আৰু কিয় দিছিনো মোক মই কি জানো আপুনি এতিয়া যেনেকে পাৰে দিব মোক লাগিব পইচাটো হ'ব য ই মোক জীয়াই থাকাই নাথাকাই সমান কৰছি এতিয়া তুমি মই ধাৰটো মাৰিম যাওঁ কিন্তু অলপ মোক টাইম লাগিব আগে তোমাৰ তাতে ধান নহয় সকলো এই নিৰ্বংশ হৈ ধাৰ কৰছি ঠিক আছে দিয়ক আজি মা ভাইটিৰ কিমান মান টকা ধাৰ আছে নি কুলক্ষণী তই মোৰ আগত কিয় ওলাই থাকাই মোৰ আগৰ পাই তই যা মোৰতো বেটাৰ মূৰ খালিয়ে এতিয়া কাৰবাৰ পেটত চলি লৈ ঘূৰি আছা তই স্নেহা 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 কি হৈছে বিকি কিয় ইমান চিঞৰি আছা আরে অখিবৰ বোলে কিবা হৈছে কি হৈছে অসীমৰ নাজানো লগৰ আছিলে ফোন কৰি কৈছে বলাচোন বলা ঠিক আছে বলা 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 কি হৈছে তোমাৰ বিকি অলপ শান্ত কৰাচোন অসীম অলপ ভাল পাইছেনে নাই বৌ তাৰ বোলে লিভাৰটো ডেমেজ হৈছে আৰু অপাৰেশ্যন কৰিব বহুত পইচাৰ প্ৰয়োজন মই ক'ত পাম ইমানবোৰ পইচা দেউতাক সুধিলেও দেউতাক ক'ৰ পৰা দিব যিবোৰ জমা জাৰি আছিলে চব মোকেই দিলে আৰু দাদাক সুধিব ভয় লাগে তাৰোতো নিজৰ এখন সংসাৰ আছে স্নেহা মই কি কৰিম মোক কোৱাচোন অসীমক চাগে আমি আৰু ঘূৰাই নাপাম তেনেকে নকবাচোন স্নেহা তুমি ৰবাচোন তুমি নাকান্দিবা তুমি ৰবা স্নেহা এখন লোৱা কি এখন বৌ এখন দাদাৰ মৃত্যুৰ পিছত মোৰ ওচৰলৈ অহা দাদাৰ ইঞ্চুৰেঞ্চৰ পইচাৰ চেক কিন্তু বৌ কোনো কিন্তু নাই যোৱা এইখনেৰে অসীমৰ চিকিৎসা কৰা আৰু শুনা মোৰ ওচৰত কিছুমান সোণৰ আ অলংকাৰ আছে আৰু যদি তোমাক পইচাৰ প্ৰয়োজন হয় তেতিয়াহ'লে সেইখিনিও লৈ যাবা কিন্তু বৌ এইবিলাকতো আপোনাক দাদাই মৰমত দি গৈছিলে দাদা এতিয়া নাই গতিকে এইবোৰ কথা ভাবি কি লাভ হ'ব অসীমৰ জীৱনটোহে এতিয়া আমাৰ কাৰণে প্ৰয়োজন তুমি যোৱা বৌ নাকান্দিবা যোৱা ভাইটিহঁতৰ ৰুমটো বৰ লেতেৰা হৈ আছে মই ঠিক কৰি দিওঁ ৰ অলপ ভাল পাইছানে তুমি এতিয়া তোমাৰ ওচৰততো মই
ক্ষমাৰ যোগ্য নহয় বৌ, তথাপিও পাৰা যদি মোক ক্ষমা কৰি দিবা। অসীম, তুমি তেনেকৈ কিয় কৈছা? যিখিনি সময়ত তোমাক নিজৰে টকাৰ ইমান প্ৰয়োজন আছে, সেইখিনি সময়ত তুমি দাদাৰ শেষ জমা পুঞ্জিখিনিও মোক দি দিলা বৌ। আনকি দাদাই মৰমত দি যোৱা সোণৰ আ অলংকাৰ খিনি তুমি মোৰ নামত খৰচা কৰি দিলা। তুমি এইবোৰ কথা ভাবি নাথাকিবাচোন। তুমি এতিয়া অসুস্থ হৈ আছা, তুমি অকমান ৰেষ্ট লোৱা। মই তোমালোকৰ কাৰণে খাবলৈ কিবা এটা বনাম। আজি তুমি নিজৰ ভুল বুজি পাইছা ন, সেইটোৱে বহুত ডাঙৰ কথা। নহয় ঐ স্নেহা, এইজনী বৌক মই আজি ইমান দিনে কুলক্ষিনী বুলি কৈ থাকিলো। আচলতে এইজনী বৌ আমাৰ সকলোৰে কাৰণে দেৱী। হ'বচোন হ'ব, চাওঁ, নাকান্দিবা। ৰবা, মই তোমালোকৰ কাৰণে খাবলৈ কিবা এটা লৈ আহিম। ময়ো যাই আছো তোমাৰ লগত। আহা, আমি দুজনে একেলগে বনাও আজি। আহা, ব'লা। তুমি ভালকে থাকা দেই, আমি আহি আছো। মা, বলক ভাত দিছো। বোৱাৰী, আজি ইমান দিনে তোমাৰ লগত মই অন্যায় কৰি আছিলো, তুমি মোক মাফ কৰি দিবা। মা, মাকে জীয়েকক ক্ষমা নোখোজে নহয়। আহক ভাত দিছো। তুমি আমাৰ লক্ষ্মী বোৱাৰী। আহক মা। স্নেহা, এইয়া তুমি ৰেডিয়ে হোৱা নাই এতিয়ালৈ। আৰে মা তাতে অকলে আছে হস্পিটালত। ঐ বৌ যিজনী ছোৱালী জন্ম দিছে নহয়, দেখাত 6 লাখ দেৱীৰ দৰে। আজি যদি দাদা জীয়াই থাকিল হয়, কিমান ফূৰ্তি কৰিলে হয়, কিমান আনন্দ কৰিলে হয়। এটা কথা কি জানা স্নেহা, বৌৰ সেই ছোৱালীজনীক আমি মাক দেউতাকৰ মৰম দিব লাগিব। তুমি ঠিকেই কৈছা, তাইক আমি নিজৰ ছোৱালীৰ দৰে ডাঙৰ কৰিব লাগিব। ঠিক আছে, ব'লা এতিয়া।